কল করিয়া ওই বাহত কল করিয়া হল ওই তাহে যিয়ে গতিপুর আৰু যিটো গোস্বামী দেৱক এটা জাতিৰে বিৰাট মহৎ সম্বৰ্ধনা জনাবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। এখন শৰাইৰে আমাৰ সম্বৰ্ধনা জনাবৰ কাৰণে আমি বিলেট হাজৰিকাক ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰৰ বিহুমেলাৰ 63তম আজি যি বিহুমেলা শুভাৰম্ভ হৈছে যে ইয়াত ৰাইজৰ সঁহাৰি আৰু বিহুৱা দলসমূহ আমাৰ নিজৰ জিলাৰ উপৰি বাহিৰৰ জিলাৰ পৰা ইয়াত অংশগ্ৰহণ কৰিছে। এটা সুন্দৰ এক বিহুমেলা ইয়াত অনুষ্ঠিত কৰিছে উদযাপন সমিতিয়ে আৰু এইখন বিহুমেলাৰ নাম সমগ্ৰ অসমেই জানে যে জামুগুৰি অঞ্চল বাৰেচৰীয়া ভাওনা আৰু বৰপুখুৰী পাৰৰ বিহুমেলা। গতিকে যি আমাৰ গৌৰৱোজ্জ্বল ইতিহাস আছে এইবাৰ উদযাপন সমিতিয়ে সুন্দৰকৈ যেনেধৰণে আয়োজন কৰিছে মই বিধায়ক হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ নতুন প্ৰজন্মক বিহুৰ প্ৰতি আকৃষ্ট কৰাৰ কাৰণে বৰপুখুৰী পাৰৰ বিহুমেলা সফল হ'ব আৰু ভাল পৰিৱেশ এটা হ'ব। আমাৰ ল'ৰা ছোৱালী ভাল বিহুৱতী ভাল বিহুৱা ঢুলীয়া পেপুৱা সকলো ইয়াৰ পৰা বৰপুখুৰী পাৰৰ বিহুমেলাৰ পৰাই আমি প্ৰতিষ্ঠিত হ'ব পাৰিব বুলি আশা কৰিছোঁ আৰু মই সমগ্ৰ অসমৰ ৰাইজলৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, বিহুৰ ওলগ যাচিছোঁ। কল করিয়া ওই বাহত কল করিয়া হল ওই তাহে যিয়ে গতিপুর আৰু যিটো গোস্বামী দেৱক এটা জাতিৰে বিৰাট মহৎ সম্বৰ্ধনা জনাবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। এখন শৰাইৰে আমাৰ সম্বৰ্ধনা জনাবৰ কাৰণে আমি বিলেট হাজৰিকাক ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰৰ বিহুমেলাৰ 63তম আজি যি বিহুমেলা শুভাৰম্ভ হৈছে যে ইয়াত ৰাইজৰ সঁহাৰি আৰু বিহুৱা দলসমূহ আমাৰ নিজৰ জিলাৰ উপৰি বাহিৰৰ জিলাৰ পৰা ইয়াত অংশগ্ৰহণ কৰিছে। এটা সুন্দৰ এক বিহুমেলা ইয়াত অনুষ্ঠিত কৰিছে উদযাপন সমিতিয়ে আৰু এইখন বিহুমেলাৰ নাম সমগ্ৰ অসমেই জানে যে জামুগুৰি অঞ্চল বাৰেচৰীয়া ভাওনা আৰু বৰপুখুৰী পাৰৰ বিহুমেলা। গতিকে যি আমাৰ গৌৰৱোজ্জ্বল ইতিহাস আছে এইবাৰ উদযাপন সমিতিয়ে সুন্দৰকৈ যেনেধৰণে আয়োজন কৰিছে মই বিধায়ক হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ নতুন প্ৰজন্মক বিহুৰ প্ৰতি আকৃষ্ট কৰাৰ কাৰণে বৰপুখুৰী পাৰৰ বিহুমেলা সফল হ'ব আৰু ভাল পৰিৱেশ এটা হ'ব। আমাৰ ল'ৰা ছোৱালী ভাল বিহুৱতী ভাল বিহুৱা ঢুলীয়া পেপুৱা সকলো ইয়াৰ পৰা বৰপুখুৰী পাৰৰ বিহুমেলাৰ পৰাই আমি প্ৰতিষ্ঠিত হ'ব পাৰিব বুলি আশা কৰিছোঁ আৰু মই সমগ্ৰ অসমৰ ৰাইজলৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, বিহুৰ ওলগ যাচিছোঁ।